মিনি ব্লগলৈ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ৰাতিপুৱা চাহ খালেনে বাৰু? মই এইমাত্ৰ চাহকাপ খাই উঠি বাহিৰলৈ ওলাইছোঁ। ওলাই চাইছিলোঁ বৰষুণ দি আছে বাহিৰত, আৰু নয়নতৰাজোপা ইমান ধুনীয়াকৈ ফুলি আছে। সেই তাৰে অকণমান ভিডিঅ' কৰিলোঁ। খুব বৰষুণ দি আছে, সেই গতিকে ৰুমলৈ আহি কিনে কাম বন কৰি ল'লোঁ। আৰু কাম বন কৰি মেলি ঘৰ দুৱাৰ সাৰি মুচি বিচনা পত্ৰ পাৰি মেলি তাৰপিছত মই নিমকি অকণমান সানিছোঁ। এয়া নিমকিখিনি মই কেনেদৰে মুঠিছোঁ চাই লওক। প্ৰথমতে নিমখ আৰু কালজিৰা কেইটামানো দি দিব, আৰু অলপমান ৰিফাইন অইল দিব। সেইখিনি ভালদৰে কুহুমীয়া গৰম পানী দি মুঠিব লাগিব। বৰ কোমলকৈ নহয়, অকণমান টানকৈ মঠিব লাগিব। সেয়া মঠি লৈ কিনে অলপ সময় ঢাকি ৰাখিব। 15-20 মিনিট ঢাকাৰ শেষ হোৱাৰ পিছত পুনৰ এবাৰ ভালদৰে মঠি ল'ব। তাৰপিছত আৰু বেলিব। খুব পাতলকৈ বেলিব, কিন্তু বহুত ধৈৰ্য লাগে। ইয়াৰ কাৰণে বহুত সময় লাগিব। 1 ঘণ্টামান আপোনাৰ কাটোতেই সময় লাগিব। সেই গতিকে খুব ধৈৰ্য সহকাৰে কামটো কৰিলে আমাৰ ধৈৰ্যৰ ফলো মিঠা হয়, নহয় জানো বাৰু? তাৰপিছত সেইখিনি কৰি মেলি খুব পাতলকৈ বেলিব লাগিব, আৰু লাহে লাহে সৰু সৰু শ্বেপ দি নিমকিখিনি কাটিব। তাৰপিছত আৰু নিমকি কটাৰ শেষ হোৱাৰ পিছত নিমকিখিনি মই ভাজি লৈছোঁ তেলত। এয়া চাওকচোন, আমাৰ কমকৈ ভাজি নিব। তাৰপিছত আৰু লাহেকৈ গল্ডেন ব্ৰাউন হ'লে মানে কেৰাহীৰ পৰা উঠাই ৰাখিব, আৰু এনেদৰে গোটেই নিমকিখিনি ভাজি পেলাব। আৰু তেনেদৰে আমাৰ এয়াই হৈছে আজি ফাইনেল প্ৰডাক্ট। আৰু দুপৰীয়া ভাত পানী খাই উঠি মই অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছত আৰু মই ভিডিঅ' কৰা নহ'ল। আৰু মোৰ আজি চমু ভিডিঅ'টো ইমানেই। আশা কৰোঁ মোৰ